Hello friends, আপোনালোকক স্বাগতম জনাইছো এছআৰবি আছাম ইনফো ইউটিউব চেনেলত। বন্ধুসকল যিসকল বন্ধুৱে ইমান দিন ধৰি ৰখি আছিল যে ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট কেতিয়া দিব, যি ৰিজাল্ট দিয়াৰ কথা আছিল 4 মাৰ্চত আৰু আজিয়ে ফাইনালি ঘোষণা কৰিছে ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট। আপোনালোকে কেনেদৰে চাব আপোনাৰ ৰিজাল্ট, আপোনালোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে সিলেকশন পালে না নাই মই আপোনালোকক দেখুৱাই দিম স্টেপ বাই স্টেপ। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলো। আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিওটোত লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো বন্ধুসকল ৰিজাল্ট চেক কৰিবলৈ আপোনালোকক এট ফাৰ্ষ্ট ওপেন কৰিব লাগিব যিকোনো এটা ব্ৰাউজাৰ। তো আমি ইয়াৰ পৰা ওপেন কৰি লৈছোঁ গুগল ব্ৰাউজাৰ। গুগল ব্ৰাউজাৰ ওপেন কৰাৰ পাছত আপোনালোকক ইয়াক সাৰ্চ দিব লাগিব আৰআৰবি গুৱাহাটী ৰিজাল্ট। মই আপোনালোকক জাষ্ট গুৱাহাটীৰ ৰিজাল্ট দেখুৱাই দি আছোঁ। আৰু সাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি পাব। আৰু ইয়াত প্ৰথমতে চাওক এটা অপশ্যন দেখিবলৈ পাব আপোনালোকে ৰেলৱে ৰিকুৱাৰমেণ্ট বোৰ্ড আৰআৰবি। তো আপোনালোকে কি কৰিব, ইয়াত চিম্পলি টাচ কৰি দিব। আৰু ইয়াত টাচ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। আৰু খোল খোলাৰ পাছত চাওক ইয়াত আপোনালোকে নিউ দেখিবলৈ পাব। চাওক ইয়াত ব্লিংক কৰি আছে নিউ। তো আপোনালোকে যদি ইফালে বাওঁফালে অকণমান লক্ষ্য কৰে তেতিয়াহ'লে ইয়াত চাওক প্ৰথমতে ইয়াত লিখা আছে 2 নম্বৰ অপশ্যনটো ৰিজাল্ট। আৰু ইফালে যদি আপোনালোকে চাই ইয়াত চাওক লেভেল 1 পোষ্ট এজ পাৰ 70 পিচিবি পে মেট্ৰিক্স। আৰু তলত যদি আপোনালোকে চাই তেতিয়াহ'লে চাওক লিষ্ট অফ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট। তো মই আপোনালোকক ফিজিকেল এফিচিয়েন্সি টেষ্টৰ বাবে PDF ফাইল ডাউনলোড কৰি দেখুৱাম। যদি আপোনালোকে কাট অফ মাৰ্কছ দেখিব বিচাৰে তেতিয়াহ'লে তলৰ আপোনালোকক যিটো অপশ্যন দিয়া আছে ইয়াত চাওক নৰ্মেলাইজড কাট অফ মাৰ্কছ ফৰ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফৰ PET। আপোনালোকে এই লিংকটোত ক্লিক কৰি কাট অফ মাৰ্কছ চাই ল'ব পাৰিব। তো মই আপোনালোকক জাষ্ট ফিজিকেল এফিচিয়েন্সি টেষ্টৰ বাবে আপোনালোকে সিলেকশন পাইছে নে নাই এইটো দেখুৱাম। তো ইয়াৰ বাবে আপোনালোকে কি কৰিব, চিম্পলি 2 নম্বৰ য'ত লিখা আছে ৰিজাল্ট আপোনালোকে ভালদৰে চাই লওক। ইয়াত লিখা আছে ৰিজাল্ট, আপোনালোকে কি কৰিব, চিম্পলি ইয়াত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা PDF ফাইল ডাউনলোড হ'ব। আৰু ডাউনলোড হোৱাৰ পাছত আপোনালোকে PDF ফাইলটো চিম্পলি ওপেন কৰি ল'ব। ওপেন কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু যদি আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহক, অহাৰ পাছত ইয়াতে চাওক টোটাল কিমান কেণ্ডিডেট সিলেকশন হৈছে ফিজিকেল এফিচিয়েন্সি টেষ্টৰ বাবে। ইয়াতে চাওক টোটাল ৭,৭৩৬ জন কেণ্ডিডেট ইয়াত সিলেকশন পাইছে ফিজিকেল এফিচিয়েন্সি টেষ্টৰ কাৰণে। আৰু ইয়াত চাওক ইয়াত দিয়া আছে আপোনালোকৰ ৰোল নম্বৰ। তো ইয়াত ৰোল নম্বৰৰ পৰা আপোনালোকে কেনেদৰে বিচাৰি উলিয়াব যে আপুনি সিলেকশন পালে নে নাই। তো আপুনি কি কৰিব, চিম্পলি ওপৰত চাওক এটা সাৰ্চ বাৰ আপোনালোকে দেখিবলৈ পাব। আৰু সাৰ্চ বাৰত আপোনালোকক টাইপ কৰিব লাগিব আপোনালোকৰ ৰোল নম্বৰ। তো মই যদি ইয়াত টাইপ কৰোঁ, চাওক মই টাইপ কৰি দেখুৱাই দি আছোঁ আপোনালোকক। ইয়াত মই টাইপ কৰিছোঁ 200 again 2002079 এনেকৈ আপোনালোকে আপোনালোকৰ ৰোল নম্বৰ টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰোল নম্বৰৰ লগত মেচিং হ'ব আপোনালোকে চাওক ইয়াত কালাৰ আহি গৈছে। আপোনালোকে কালাৰত চাই ল'ব পাৰিব যে আপোনালোকৰ ৰোল নম্বৰ ইয়াত আছে নে নাই। আৰু আপোনালোকে ভালদৰে বুজি পাব যে আপোনালোকে সিলেকশন পালে নে নাই। তো মই আশা কৰোঁ আপোনালোকে সকলোৱে যাতে সিলেকশন পায়। আৰু যিহেতু সিলেকশন পাইছে তেওঁলোকে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু আন এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাবে যিটো এডমিট কাৰ্ড আপোনালোকে পাব মাৰ্চ মাহৰ 3rd পৰা 4th উইকৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড পাই যাব। তো বন্ধুসকল ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ'তে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।